একাংশ লোক এনেকুৱা লোক আছে যিসকলে খ্ৰীষ্টিয়ানক দেখিলে আৰু ক'ৰবাত যদি গীৰ্জাঘৰ দেখা পায় তেতিয়াই তেওঁলোকে এনেকৈ সমালোচনা কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ চকু কপালত উঠে। তেওঁলোকে এনেকৈ আলোচনা কৰে যেন তেওঁলোক এটা যেন টেৰৰিষ্টৰ দল, এটা যেন তেওঁলোকে উগ্ৰপন্থীৰ দলহে। তেনেকুৱা ধৰণে তেওঁলোকে খ্ৰীষ্টিয়ানসকলক ঘৃণনীয় চকুৰে চায়। আৰু এইবোৰেই তেওঁলোকৰ কাৰণে এটা হট নিউজ, গৰম নিউজ হয়। এই নিউজটো চাওক। মন্দিৰ নামঘৰৰ শাৰী পুৰালে গীৰ্জাঘৰে। হয়, ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এতিয়া ঠন ধৰি উঠিছে খ্ৰীষ্টান ধৰ্মই। আমি জেৰুজালেমত থকা নিচিনা পৰিস্থিতি এটা ডিব্ৰুগড়ত হৈ গ'ল লাহে লাহে। যে অসমীয়া মানুহ আচলতে অন্তৰখন বহল কাৰণে আজি অসমীয়া মানুহৰ এইটো অৱস্থা হৈছে। নিজৰ স্থান হেৰুৱাইছে অসমীয়া মানুহে। আজি য'ত ৰখি আছোঁ আমি তুলসী গাঁও, এইটো মূল পথ। তুলসী গাঁৱৰ নিচিনা জেগা য'ত ঘন বসতিপূৰ্ণ অসমীয়া মানুহৰ বসতিপূৰ্ণ। ইয়াত নামঘৰ আছে, শিৱ মন্দিৰ আছে, ইয়াত সময়ে সময়ে আপোনাৰ ভাগৱত পাঠ হয়নে? ইয়াত ভাওনা হয়। ইয়াত ইমান ধুনীয়া এটা পৰিৱেশত অসমীয়া মানুহে সাধাৰণ জীৱন যাপন কৰি আছে। এই গোটেই শিৱ মন্দিৰ আৰু নামঘৰৰ সন্মুখত এটা চাৰ্চ বনাই দিছে আৰু চাৰ্চৰ ফলকখন আপোনালোকে ইমান ধুনীয়াকৈ দেখিব। তেওঁলোকৰ ৱৰ্কশ্বপ দিয়া আছে তাত। ৱৰ্কশ্বপ মৰ্ণিং ছানডে, এভৰি ছানডে মৰ্ণিং 11 AM। তাৰমানে কি বুজালে? অসমীয়াই কেনেকৈ নিজৰ স্থান হেৰুৱালে? খ্ৰীষ্টানসকলে অসমীয়াসকলক খেদিলে নেকি? তেওঁলোকক দাবী ধমকি দি পেলাই খ্ৰীষ্টানসকলে তেওঁলোকৰ ঠাইবিলাকক দখল কৰিছে নেকি? তেনেকুৱাতো হোৱা নাই। অসমীয়াটো অসমীয়াই হৈ আছে। অসমীয়াটো নতুন জাতিৰ পৰিণত হোৱা নাই। কথাটো হৈছে কি, তেওঁলোকে ধৰ্ম কৰা বাদ দি পেলাই খ্ৰীষ্টক গ্ৰহণ কৰিলে নিজৰ পৰিত্ৰাণৰ কাৰণে। চাওক, ধৰ্ম আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য আছে। ধৰ্মক ঈশ্বৰে বনোৱা নাই, ঈশ্বৰে সৃষ্টি কৰা নাই। ধৰ্মক মানুহে বনাইছে, মানুহে সৃষ্টি কৰিছে। ধৰ্ম মানে হৈছে নিয়ম নীতি পালন কৰাটোৱে ধৰ্ম। এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, নাট ভাওনা কৰা, তুলসীৰ তলত চাকি বন্তি জ্বলোৱা, এইবোৰ হৈছে ধৰ্ম। মই কোৱা নাই তুলসীৰ তলত চাকি বন্তি জ্বলোৱাটো বেয়া বুলি মই কোৱা নাই। কিন্তু কথাটো হৈছে সেই কৰ্মৰ দ্বাৰা আপুনি পৰিত্ৰাণ পাব নোৱাৰে। পৰিত্ৰাণৰ কাৰণে এটা পবিত্ৰ মানুহৰ তেজৰ দৰকাৰ হয়, বলিদানৰ দৰকাৰ হয়। আৰু সেই বলিদান, সেই তেজ যীশুখ্ৰীষ্টই ক্ৰুচত দি দিলে। আৰু যিজনে তাক বিশ্বাস কৰে তেওঁৱে পৰিত্ৰাণ পাব। গতিকে তেওঁলোকে সেই সত্য কথাটো বুজি পাই পেলাই তেওঁলোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে। এইটোৱে সত্য হয় আৰু এইটোৱে সঁচা হয়। আৰু এটা কথা, মন্দিৰৰ ওচৰত গীৰ্জাঘৰ থকাটো তেওঁলোকে কমপ্লেইন কৰিছে। মন্দিৰৰ ওচৰত গীৰ্জাঘৰ থাকিব নোৱাৰে নেকি? মন্দিৰৰ ওচৰত গীৰ্জাঘৰ থকাটো অপৰাধ নেকি? তেনেকুৱাতো সংবিধানত লিখা নাই। খ্ৰীষ্টিয়ানসকলেতো কোৱা নাই যে গীৰ্জাঘৰৰ ওচৰত মন্দিৰ থাকিব নোৱাৰে বুলি। এইবোৰ আচলতে অৰ্থহীন কথা আৰু ভুল ধাৰণা বুলি মই ক'ম। আপোনালোকে জাতিৰ মাজত, ধৰ্মৰ মাজত ভেদাভেদ আনিবৰ কাৰণে, বিশৃংখলতা আনিবৰ কাৰণে আৰু হাই কাজিয়া আনিবৰ কাৰণেহে এইবোৰ কথা আপোনালোকে মানুহৰ মাজত কৈ আছে। কোনো অৰ্থ নাই, ই এটা অৰ্থহীন হয়। 10জন লোকক ধৰ্মান্তৰিত কৰিলে 10,000 টকা, মাহে 500 টকা। আৰু তাত দিয়া হৈছে যিখিনি আমি ভিতৰুৱা খবৰ এইখিনিত পাইছোঁ, তেওঁলোকৰ এনেকুৱা কথা আছে যে 10জন মানুহ যদি গোটাই দিব পাৰে তেতিয়াহ'লে তেওঁলোকক 10,000 টকা দিব আৰু প্ৰতি মাহেকত 500 টকাকৈ এটা তেওঁলোকৰ মোবাইল খৰচৰ কাৰণে দিব বুলি কৈ তেওঁলোকক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে স্থানীয় মানুহ নিয়োগ কৰিছে। এই সকলোবোৰ কথা মিছা হয়, এই সকলোবোৰ কথা ঝুট হয়। কোনেও কাকো প্ৰলোভন দিয়া নাই, কোনেও কাকো টকা পইচা দিয়া নাই। এই সকলোবোৰ মিছা কথা হয়। আপোনালোকে সেইজন ব্যক্তিৰ ওচৰলৈ গৈ পেলাই সোধক যে তেওঁক প্ৰলোভন দিয়া হৈছে নেকি, টকা পইচা দি পেলাই তেওঁক ধৰ্ম পৰিৱৰ্তন কৰিছে নেকি? সেই কথা আপোনালোকে গৈ পেলাই সোধক আৰু প্ৰমাণটো আনক। যদি আপোনালোকে প্ৰমাণ পাইছে তেতিয়াহ'লে সেইজন ব্যক্তি শাস্তি পোৱাৰ যোগ্যতা হয় আৰু প্ৰথমে আমি তেওঁক শাস্তি দিম। কিন্তু আপোনালোকে একো প্ৰমাণ নোহোৱাকৈ কাৰোবাৰ পৰা কথা শুনি পেলাই আপোনালোকে দোষ দি আছে, আপোনালোকে এইবোৰ মানুহৰ মাজত কথাটো কৈ আছে।
একো প্ৰমাণ নাই। গতিকে আমি এই কথাত বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ চাওক, এজন ব্যক্তি যিকোনো ধৰ্ম তেওঁ গ্ৰহণ কৰিব পাৰে আৰু প্ৰচাৰ কৰিব পাৰে। আমাৰ সংবিধানত সম্পূৰ্ণ অধিকাৰ আছে। আপোনালোকে আৰ্টিকেল নাম্বাৰ 25, 26, 27 আৰু 28 পঢ়ক। তাতে ধৰ্মৰ বিষয়ে সম্পূৰ্ণ অধিকাৰৰ বিষয়ে আমাক লিখা আছে। গতিকে সেইমতে তেওঁলোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছে, তেওঁলোকে প্ৰমাণ প্ৰুফ পাই পেলাই। গতিকে যিকোনো ধৰ্ম, যিকোনো ৰিলিজন হওক, তেওঁ নিজ ইচ্ছামতে সেই ধৰ্মটো গ্ৰহণ কৰিব পাৰে। তাৰ ক্ষমতা, তাৰ অধিকাৰ আমাক সংবিধানে দিছে। এই ক্ষেত্ৰত কোনেও কাকো বাধা দিব নোৱাৰে, কোনেও কাকো প্ৰলোভন দিব নোৱাৰে। আপোনালোকে এই টেষ্টিমনিটো চাওক। धर्मांतरण कर रहे हैं, पहले आप लोग हिंदू थे? जी, पहले हम लोग हिंदू थे, लेकिन अपनी स्वेच्छा से, अपनी इच्छा से, मैंने जैसे अपनी गवाही बताया कि जब मेरे बच्चे छोटे छोटे थे तो बहुत ही ज़्यादा तबीयत खराब था, मरने की कगार पर थे। सभी जगह ले गई, सभी मतलब आप सोच लीजिए कि एक माँ अपने बच्चे को बचाने के लिए दुनिया के छोर तक चली जाएगी। वहाँ तक मैंने पूरा प्रयास किया कि मेरे बच्चे बच जाए। डॉक्टर लोग जितने जगह जाते थे यही कहते थे, अब ऊपर वाले ऊपर आप भरोसा करो। तो 2 बजे रात को ऐसे ही हुआ कि मैंने बहुत जोर से चिल्ला कर अपने बच्चे को गोद में लेकर मैं रोने लगी। मेरा कि ऐसा कोई तो देवी देवता होगा जो मेरे दोनों बच्चों को बचा लेगा, मैं जीवन भर उसके पीछे चलूंगी, मैं जीवन भर अपने बच्चे को उसके लिए समर्पण कर दूंगी, मेरे बच्चे बस बच जाए। किसने आपको बताया कि आपको ईसा मसीह के पास जाना? किसी ने नहीं बताया, मैंने सुना था। मैंने सुना था कि जैसे बहुत सारे सब देवी देवता हैं, एक यीशु भी भगवान है। उस समय मैं कुछ नहीं जानती थी, यीशु के बारे में बस जानती थी कि यीशु भी ठीक करता है प्रार्थना करने से। तो जब मैं, मेरी बेटी हॉस्पिटल में थी, मेरा बेटा बहुत सीरियस था, उसको लेकर मैं हॉस्पिटल जा रही थी। ये सामने में बोरिंग ही है, वहाँ पर बहुत सारी बहनें पानी भरने के लिए आती थी। तो उस दिन भी बहनें लोग पानी भरने के लिए आए थे। एक बहन जो है प्रार्थना करने वाली थी, उस बहन को मैंने बोला कि वो भी ईसा मसीह समाज से थे? हाँ, वो प्रार्थना करती थी। अच्छा। तो मैंने बोला कि दीदी आप लोग प्रार्थना करते हो, सबके लिए प्रार्थना करते हो, मेरे दोनों बच्चों के लिए भी प्रार्थना करना दीदी। डॉक्टरों ने बोल दिया है सबने कि अब कोई भी उपाय नहीं है, ऊपर वाले जाने। तो मैं तो थक गई हूँ, अगर यीशु मसीह कुछ कर सकते मेरे बच्चे के लिए तो आप दुआ कीजिए। तो उसने प्रार्थना भी नहीं किया भैया बोरिंग में। उसने ये बोला कि विश्वास करना और यीशु मसीह के नाम से तुम बोलोगी जैसा तुम्हारे बच्चे के लिए अच्छा होगा। मैंने उसी समय बोला कि मैं विश्वास करती हूँ यीशु मसीह, मेरा बच्चा ठीक हो जाए, जीवन भर मैं आपके पीछे चलूंगी। ठीक हुए फिर? जी, उसी दिन मेरे बेटे में बहुत ही ज़्यादा अच्छा बदलाव दिखा और फिर मैंने अपनी बेटी को भी हॉस्पिटल से ला लिया। उनकी भी तबीयत खराब थी? मेरी बेटी बहुत सीरियस थी। दोनों जी, दोनों बहुत सीरियस थे। जी, ठीक हुए उसके बाद?